নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মাজা আৰু আপোনালোকে চাই আছে মাজা আসাম ইউটিউব চেনেল। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ। কাৰণ কিছুদিন আগতে এপ্লাই হৈ যোৱা 44,228টা চাকৰিৰ যোনটো ভেকেঞ্চি আহিছিল, তো ডাক সেৱক, পোষ্টমাষ্টাৰ, এই GDS ইণ্ডিয়া পোষ্ট অফিচৰ GDS ভেকেঞ্চিটোৰ ৰিজাল্টটো কিন্তু আজি ওলাই গ'ল। তো সেই ৰিজাল্টটো আপুনি কেনেকৈ আপোনাৰ হাতত থকা এণ্ড্ৰইড মোবাইলটোৰ জৰিয়তে চাব পাৰিব, সম্পূৰ্ণ প্ৰচেছটো কিন্তু আজিৰ ভিডিঅ'ত আপোনালোকক শিকাই দিম। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তেনেহ'লে বলক প্ৰচেছটো শিকোঁ আহা। তো বন্ধু বান্ধৱীসকল, এই ইণ্ডিয়া পোষ্ট অফিচ GDS ভেকেঞ্চি ৰিজাল্টটো চাবলৈ হ'লে প্ৰথমতে আপুনি আপোনাৰ মোবাইলত থকা ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈ ইয়াতে চাৰ্চ বাৰত টাইপ কৰি দিব GDS অনলাইন এংগেজমেণ্ট। GDS অনলাইন এংগেজমেণ্ট। GDS অনলাইন এংগেজমেণ্ট লিখি চাৰ্চ কৰি দিব। তাৰপিছতে কিন্তু অফিচিয়েলি এই ইণ্ডিয়া পোষ্ট GDS অনলাইন এংগেজমেণ্টৰ অফিচিয়েলি ৱেবছাইটটো কিন্তু শ্ব' কৰিব। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে চাব পাৰিব বন্ধু বান্ধৱীসকল, আপোনাৰ মোবাইলত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াতে চাব পাৰিছে এইপিনে নিউ লিখা আছে, নিউ GDS অনলাইন এংগেজমেণ্ট শিডিউল জুলাই 2024 শ্বৰ্ট লিষ্টেড কেণ্ডিডেট। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰিব। ইয়াতে চাব পাৰিছে বন্ধু বান্ধৱীসকল, ইয়াতে কিন্তু সৰুকৈ এটা প্লাছ আইকন দিয়া আছে। আপোনালোকে ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত কিন্তু এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব। চাব পাৰিছে ইয়াতে কিন্তু ষ্টেটবিলাকৰ নাম শ্ব' কৰিব। আপোনালোকে কি কৰিব, আপোনাৰ ষ্টেটখন চিলেক্ট কৰিব। তো মই অসমৰ ৰিজাল্টটো চাব বিচাৰিছোঁ, তো মই আসামখন চিলেক্ট কৰি ল'ম। আসামখন চিলেক্ট কৰিবলৈ হ'লে ইয়াতে প্লাছ আইকনত ক্লিক কৰিব। প্লাছ আইকনটোত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ এখন ইণ্টাৰফেচ খোল খাব। চাব পাৰিছে বন্ধু বান্ধৱীসকল, লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট এনেকুৱাকৈ কিন্তু ইয়াতে শ্ব' কৰিব। আপোনালোকে কি কৰিব, ইয়াতে ক্লিক কৰিব, লিষ্ট অফ শ্বৰ্ট লিষ্টেড কেণ্ডিডেট এইটোত ক্লিক কৰিব। তাৰপিছতে কিন্তু আপোনাৰ PDF ডাউনলোড হৈ গৈছে। তাৰপিছতে কিন্তু আপোনাৰ ৰিজাল্টটো কিন্তু চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, তাৰপিছতে কিন্তু আপোনাৰ মোবাইলত কিন্তু ৰিজাল্টৰ PDFটো কিন্তু ডাউনলোড হৈ যাব। তাৰপিছতে ইয়াতে কিন্তু আপুনি ৰিজাল্টটো আপোনাৰ চাব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াতে চাব পাৰিছে কোনটো ডিভিশ্যনৰ চাব। তো কাছাৰ ডিভিশ্যনৰ পৰা আৰম্ভ কৰি সকলো ডিভিশ্যন কেইটা কিন্তু ইয়াতে দিয়া আছে। তো মুঠ 23খন পেজ আছে। তো ইয়াতে কিন্তু আপোনালোকে এনেকৈ চাব পাৰিব। তো বন্ধু বান্ধৱীসকল, এতিয়া কিন্তু আপুনি আপোনাৰ ৰিজাল্টটো কিন্তু ইয়াতে কিন্তু চাব পাৰিব। মুঠ 23খন পেজ আছে ইয়াতে। আপোনাৰ কিন্তু কোনটো ডিভিশ্যনৰ হয় এইটো ডিভিশ্যন চিলেক্ট কৰি কিন্তু আপুনি কিন্তু চাব পাৰিব। তো বন্ধু বান্ধৱীসকল চাওক, ইয়াতে কিন্তু গোৱালপাৰা ডিভিশ্যন, কাছাৰ ডিভিশ্যন, নলবাৰী ডিভিশ্যন সকলোখিনি কিন্তু আছে ইয়াতে। তো আপুনি কিন্তু ইয়াতে কিন্তু আপোনাৰ ৰিজাল্টটো চাব পাৰিব। তো চাব পাৰিছে বন্ধু বান্ধৱীসকল, ইয়াতে ডিভিশ্যন নেম, তাৰপিছতে অফিচ, পোষ্ট নেম, পোষ্ট কমিউনিটি, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, পাৰ্চেণ্টেজ, ডকুমেণ্টছ টু বি ভেৰিফাইড উইথ এইবিলাক কিন্তু শ্ব' কৰিছে। তো আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো ইয়াতে শ্ব' কৰিব। তাৰপিছতে ইয়াতে আপোনাৰ পাৰ্চেণ্টেজটো শ্ব' কৰিব। চাব পাৰিছে বন্ধু বান্ধৱীসকল, সকলোখিনি কিন্তু ইয়াতে কিন্তু যিমান কাট অফ গৈছে চাওক, সকলোখিনি কিন্তু 80ৰ ওপৰত গৈছে। চাব পাৰিছে বন্ধু বান্ধৱীসকল, সকলো ডিভিশ্যনতে কিন্তু কাট অফৰ পৰিমাণ কিন্তু পাৰ্চেণ্টেজ হাই হৈছে। তো ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট, ফ'ৰ্থ লিষ্ট সেইবিলাকত কিন্তু হয়তো বা বহুখিনি কমিব পাৰ্চেণ্টেজৰ মানে পাৰ্চেণ্টেজটো অলপ কমিব। তো নেক্সটত মই ভিডিঅ' বনাই দিম। তো ছেকেণ্ড লিষ্ট, থাৰ্ড লিষ্ট, ফ'ৰ্থ লিষ্ট যেতিয়া আহে তো মই ভিডিঅ' বনাই দিম। তো কেতিয়াবা 6 লিষ্ট পৰ্যন্ত আহি যায়। তো 6 লিষ্টত একেবাৰে কিন্তু পাৰ্চেণ্টেজৰ কিন্তু শতাংশটো কমিব, পাৰ্চেণ্টেজটো কমিব, ইমান বেছি নাযাব হাই কাট অফ শেষত। তো আজিৰ ভিডিঅ'টো চাই কেনে লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব। চেনেলটোত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব, যাতে মই আপলোড দিয়া এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেটবিলাক সকলোৰে প্ৰথমত আপোনাৰ মোবাইলত যায়। তো পৰৱৰ্তী ভিডিঅ'ত আকৌ দেখা হ'ব। আজিৰ মতে বিদায়, ধন্যবাদ।